নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয়, শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ। দেউতাও ঢুকালে, তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ। আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল। ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ। মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে, কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ। গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ। তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিলে, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ তাৰমানে। তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা, বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানে ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী, এটা কথা ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইবিলাক কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি। আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা, তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয়, খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে। আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুকখাক কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাক খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই
অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানি লত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ। তাৰ পাছত গৈ বহুত দিনৰ পাছত ভগৱতমতীটো দেৰিকৈ আহিছে, কিন্তু প্ৰথম পৰ্যায়তো মোক ইগন'ৰ কৰিছিলে এইটো কথাৰ কাৰণে, কাৰণ কেলৈ আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয়। আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক, আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানটো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই, আমি খাওঁ। আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ, কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে। চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ, কিন্তু মোৰ উপায় নাই, মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ, আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া। গতিকে মই মানি লৈছিলোঁ, সহ্য কৰি লৈছিলোঁ। আৰু তাকে দেখি ভগৱতমতীয়ে ভাবিছিলে যে, তেতিয়াতো জগতমতী আছিলে, যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে, খোৱাটো আচৰিত নাছিলে। ছাৰ, আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে, আহাৰ খাব পৰা নাছিলে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে, আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে? আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে? আচলতে কথাটো হ'ল কি, এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয়। মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ। কেলৈ ষ্টাডি কৰিছোঁ? মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ, একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয়। সদগুৰুটো বহুত আছে ন, ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি? সদগুৰু এনেকৈ কৈ থকা হয়। তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন। এতিয়া আমাৰ গাঁৱত কি হৈছে, মই আপোনাক অকণমান ডিটেইলছ কওঁ। আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ, তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ, আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই। কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব। কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে, তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ। আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল, যাব নোৱাৰা হ'লোঁ। কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ। যোৱা হ'লেতো মোৰ মৃত্যু আছিলে, কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয়। আৰু মই এখন জ্ঞান গংগা কিতাপ, তাত যিটো এডভাৰটাইজ আহে, এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ। কিন্তু মোৰ কিবা সৌভাগ্য আছিলে, মোৰ লগৰ এজনে, বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে, আপুনি অকণমান পঢ়া শুনা মানুহ, আপুনি পঢ়িব দিয়ক। মই পটককৈ লৈ আহিলোঁ, মই দেখিলোঁ ভাল। সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ। আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ, অধ্যয়ন কৰি বাৰবাৰ মই সৎসংগ শুনিছিলোঁ। একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ। শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে, কাৰো গাত দুখ নাই। কিন্তু কথা হৈছে কি, আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ। কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে, কাৰণ শংকৰ সংঘতো মই কৃষ্ণক ভকতি কৰিছিলোঁ। তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক। গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে। কিন্তু কথা হ'ল কি, ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে। কিন্তু উল্লেখ আছেহে আছে, আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ। তেতিয়া কি হৈ গ'ল, আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত প্ৰমাণ আছে। আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে। গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ? আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে, যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম, আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে, 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ, অজ্ঞানী মানুহ, কাৰণ পইচা পাইছিলোঁ, পইচা লৈছিলোঁ, তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে, ইনকাম চ'ৰ্চ কম আছিলে। গতিকে এসময়ত কি হৈছিলে, হঠাৎ লকডাউন হ'ল, আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল। আৰু সেইখিনি কি হৈ গ'ল, আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল, সুতৰ মানুহে পইচা দিছিলে। আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ, লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ, না মই গোটৰ পইচা দিব পাৰোঁ। আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল, মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ। মই চুগাৰটো হ'ব নালাগিছিলে, কিন্তু ইমান টেনশ্যনত থাকিবলৈ, আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ, ঘৰৰ ফালৰ পৰা টেনশ্যন। তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই। এইটো শুনিলে আপোনালোক আচৰিত হ'ব, মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই। মই লোকৰ ঘৰৰ মানে ভগা চিগা ঘৰত এটা আছিলোঁ।
কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰ অমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ। আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল, গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তে সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব, ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তে সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এষাৰ কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়,
কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে তেখেতৰ বাৰ্তাটো দিয়ে। সেইটোৱে হ'ল মেইন কথা। আৰু সেইটো শাস্ত্ৰ অনুকূল, শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয়। এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয়। আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক, তেতিয়া ওলাই পৰিব, সেইটো কথা। সন্ত ৰামপাল গুৰুমহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ, সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে। কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা। এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয়। হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে, আমাৰ পবিত্ৰ কোৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে, পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে। তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই। আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ, তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ। এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ। বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ। এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে, তেনেকৈ প্ৰমাণ কৰিছে, তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে, যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ। এই দাসৰ কি গতি, আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয়। আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন। কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন, ক'ৰ পৰা আহি গ'ল। আৰে এইটো আমাৰ শাস্ত্ৰতে আছে, আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে। চাবতো লাগিব কমচে কম। পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল, তাৰপিছত পুতেকৰ নাতি, একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ। য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে, আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা। আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা। সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা, সেইজনে হ'ল কবিৰ চাহেব। বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ, এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে। তেওঁ সেইকাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে। আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায়, তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান। ছাৰ, যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? মই এইটোকে বাৰ্তা দিব বিচাৰোঁ, যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে। দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে। এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে, বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ, গোটৰ পৰা ইত্যাদি। আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে। আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীয়াও হ'লোঁ। গতিকে এই 3টাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ। গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয়, কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে। গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ, আপোনালোকে বিচাৰ এবাৰ কৰি চাওক। বিচাৰ কৰিলে আপোনালোকে গম পাব, নিশ্চয় ধৰিব পাব। আজিকালি সমাজৰ কাৰণে বৰ ভাল, কেলৈ আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত। জাষ্ট অকণমান পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে। বছ মই এইটোকে ক'ব বিচাৰোঁ। কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ, কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ। অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ, কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া, তাৰ বাদে মোৰ উপায়েই নাছিলে। গতিকে আজি 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ। আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ। দীপক ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বৰ্তমান সময়ত নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ। কেলৈ সহজ? আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ, যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব। আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব, মোবাইল নম্বৰ। সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব। ধন্যবাদ ছাৰ। ধন্যবাদ।